student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ হাফেলি সিলেবাস ডিসকাস কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HSLC ফাইনাল এপিয়াৰ কৰি আছে আৰু তেওঁলোকে এতিয়া হাফেলি কাৰণে প্ৰিপাৰেচন কৰি আছে, তোমালোকে জানিব লাগিব যে সায়েন্সত কেইটা চেপ্টাৰ তোমালোকৰ হাফেলি পৰীক্ষাত আহিব। এটা এটা কৈ ডিটেইলছ কৈ তোমালোকৰ লগত আজি এই ভিডিওত ডিসকাস কৰিম। তোমালোকে দেখিছা টোটাল মাৰ্কস 100 আছে, টাইম 3 আৱাৰ্স, পাস মাৰ্ক 30 আৰু থিওৰিত 90, ইন্টাৰনেল অ্যাসেসমেন্ট 10 মাৰ্কস। কিন্তু থিওৰিত পাস কৰিবলৈ তোমালোকক লাগিব 27 মাৰ্কস। তো প্ৰথম আমি যদি চাও এই পেজত চাই লোৱা, তেন্তে ইয়াত তোমালোকে দেখিছা কোৰ্স ফাইনাল আৰু হাফেলি। হাফেলিত কোন কোন চেপ্টাৰ আহিব ইয়াত তোমালোকৰ টিক কৰি দিয়া আছে। তো প্ৰথম তোমালোকে যদি চোৱা ফাৰ্স্ট চেপ্টাৰ কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশনস, প্ৰথম ফাৰ্স্ট চেপ্টাৰটো আহিব। তাৰ পাছত কিন্তু 2, 3, 4 এই তিনটা চেপ্টাৰ হাফেলি কাৰণে স্কিপ কৰিব লাগিব। ইয়াত তিনটা পৰা তোমালোকৰ হাফেলি নাহে। তো ফাৰ্স্ট চেপ্টাৰ, তাৰ পাছত ডাইৰেক্ট চেপ্টাৰ 5 পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস, চেপ্টাৰ 1 আহিব হাফেলিত। তাৰ পাছত চেপ্টাৰ 5, তাৰ পাছত চেপ্টাৰ 6 লাইফ প্ৰসেস, তাৰ পাছত চেপ্টাৰ 7 কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশনস আহিব। অৰ্থাৎ চেপ্টাৰ 1, চেপ্টাৰ 5, চেপ্টাৰ 6 আৰু চেপ্টাৰ 7। তাৰ পাছত 8 আকৌ তোমালোকক হাফেলি কাৰণে নালাগে। তাৰ পাছত 9ত লাগিব আকৌ কিন্তু হেৰিডিটি এন্ড ইভলিউশন। তো চেপ্টাৰ 9 আকৌ লাগিব তোমালোকক। তাৰ পাছত চেপ্টাৰ 10 লাইট ৰিফ্ৰেকশন এন্ড ৰিফ্ৰেকশন, চেপ্টাৰ 10 লাগিব তোমালোকক হাফেলি কাৰণে। তাৰ পাছত চেপ্টাৰ 11 হিউম্যান আই এন্ড কালাৰফুল ওয়ার্ল্ড এটোও লাগিব। তাৰ পাছত তোমালোকক কিন্তু 11ৰ পাছত 12 নালাগিব, 13 নালাগিব, আকৌ 14 টো লাগিব। তো 14 টো ইয়াত দিয়া আছে সোর্সেস অফ এনার্জি। অৰ্থাৎ ইয়াত তোমালোকে যদি কাউন্ট কৰা তেন্তে তোমালোকক কেইটা চেপ্টাৰ লাগে বুলি ক'লে 1, 2, 3, 4, 5, 6, 7, 8 টোটাল কেইটা হৈছে 8। ইয়াত যদি আমি ফাৰ্স্ট পৰা চাওঁ তেতিয়া কিন্তু তোমালোকক কেইটা চেপ্টাৰ লাগে 8, 1, তাৰ পাছত 5, তাৰ পাছত 6, তাৰ পাছত 7, তাৰ পাছত 9, তাৰ পাছত 10, 11 আৰু 14। ইয়াত তোমালোকে এই চেপ্টাৰ পৰা যদি কোনোবা এটা লেসন অৰ্থাৎ কোনোবা চেপ্টাৰ যদি কমপ্লিট হোৱা নাই তেন্তে তোমালোকৰ হাতত খুব কম সময় আছে, অতি সোনকালে তোমালোকে এইখিনি চেপ্টাৰখিনি কমপ্লিট কৰিব লাগে। তোমালোকে জানা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটিয়ে তোমালোকক প্ৰশ্নটো কাটে হাফেলি কাৰণে, আৰু তাত কিন্তু এইখিনি সম্পূৰ্ণ চেপ্টাৰ ইনক্লুড কৰি তেওঁলোকে প্ৰশ্নটো কাটে। তাৰ পাছত ইয়াত তলত দিয়া আছে questions from each unit or lessons will carry marks 2 to 15 মাৰ্কসৰ ভিতৰত এটা চেপ্টাৰ পাৰে। ইয়াৰ কাৰণে তোমালোকে হাফেলি কাৰণে সম্পূৰ্ণ এটা প্ৰিপাৰেচন কৰিব লাগিব। এতিয়া মই ভাবো তোমালোকক সায়েন্সৰ কি চেপ্টাৰ হাফেলিত আহিব নিশ্চয় ক্লিয়াৰ হৈছে। আকৌ এবাৰ মই ৰিপিট কৰিছো, চেপ্টাৰ 1, চেপ্টাৰ 5, চেপ্টাৰ 6, চেপ্টাৰ 7, চেপ্টাৰ 9, চেপ্টাৰ 10, 11 আৰু 14। তো এইখিনি চেপ্টাৰ তোমালোকে সম্পূৰ্ণ প্ৰিপেয়াৰ কৰি ৰেডি হবা হাফেলি এপিয়াৰ কাৰণে। তো নেক্সট মই ভিডিঅ'ত আৰু বেলেগ ইংলিছ আৰু সোশ্যাল সায়েন্স আৰু বিভিন্ন সাবজেক্টৰ এটা এটা কৰি হাফেলিৰ সম্পূৰ্ণ সিলেবাস তোমালোকৰ লগত ডিসকাস কৰিম। আজি এই ভিডিঅ'ত ইমানেই আছিলে। যদি কোনোবা ছাত্ৰ ছাত্ৰী এই চেনেলত প্ৰথমবাৰ আজি ভিজিট কৰিছে, কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'।